মইনাহঁত বীৰবল আৰু আকবৰৰ সাধু এটা ক'বলৈ ওলাইছোঁ, শুনিবাচোন দেই তোমালোকে। বাৰু তোমালোকে জানাই এসময়ত ভাৰতৰ বাদশ্বাহ আছিলে আকবৰ আৰু তেওঁৰ প্ৰধানমন্ত্ৰী আছিলে বীৰবল। এতিয়া এদিন বীৰবলক মানে বিভিন্ন প্ৰশ্ন কৰে আকবৰে, আৰু প্ৰশ্নবিলাকৰ খুব কৌশলপূৰ্ণভাৱে বীৰবলে উত্তৰ দিয়ে। এইটোতো এটা স্কিল, মানে এটা কৌশল। কি উপায়েৰে বীৰবলে কিমান টপককৈ এটা প্ৰশ্নৰ উত্তৰ দিব পাৰে তাকে প্ৰমাণ চায় আৰু আকবৰে। বাৰু এদিন সুধিলে, বাৰু বীৰবল কোৱাচোন বাৰু, সঁচা আৰু মিছাৰ মাজত পাৰ্থক্য কিমান? সঁচা আৰু মিছাৰ মাজত পাৰ্থক্য কিমান? তেতিয়া মানে বীৰবলে ক'লে, মহাৰাজ এই পাৰ্থক্য মাত্ৰ 4 আঙুলৰ। 4 আঙুলৰ পাৰ্থক্য। কি কোৱা? মাত্ৰ 4 আঙুলৰ পাৰ্থক্য হ'ব পাৰেনে? কেনেকৈ? তেতিয়া বীৰবলে ক'লে, চাওক মহাৰাজ, আমি চকুৰে যিটো দেখোঁ সেইটো সঁচা, আৰু কাণেৰে যিটো শুনো সেইটো মিছা। গতিকে চকুৰ পৰা কাণলৈ মাত্ৰ 4 আঙুল দূৰত্ব। সেয়েহে কৈছোঁ সঁচা আৰু মিছাৰ মাজত মাত্ৰ 4 আঙুলৰ পাৰ্থক্য। এইটো বৰ কৌশলপূৰ্ণ উত্তৰ। আচলতে বীৰবলে কিমান কৌশলপূৰ্ণভাৱে উত্তৰটো দিব পাৰিছে সেইটোৱেই হৈছে আকবৰৰ এটা প্ৰশ্ন। সেইটোৱেই সাধুটো।